ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 9 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 3:12 পৰ্যন্ত। তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:05 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দোষ থাকিব দুপৰীয়া 1:05 পৰ্যন্ত। তাৰপিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:26 পৰা 8:49 পৰ্যন্ত, আকৌ 10:54 পৰা 6:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনৰ লগত জড়িত কিছু ইতিবাচক সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে এই সময়খিনিৰ আপুনি উচিত ব্যৱহাৰ কৰক আৰু যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ কোনো কাৰ্যকলাপ আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক। ই আপোনাৰ বাবে উপকাৰী হ'ব। আজি কিছু ৰুটিনত আপুনি পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ইতিবাচক হ'ব আৰু আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা অনুভৱ কৰিব। আপোনাৰ নেতৃত্বত আজি বিশেষ কিছুমান কাম আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ দিনটো মানসিকভাৱে কিছু সকাহ পাব। আৰু লগতে আপুনি কামবোৰ কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, অন্যথা আপোনাৰ কামবোৰ বিনষ্ট হ'ব পাৰে। আৰু অসাৱধানতা পৰিহাৰ কৰিব, কাৰণ অসাৱধানতাৰ বাবে আজি আপোনাৰ কিছুমান কাম ক্ষতি হ'ব পাৰে বা নষ্ট হৈ যাব পাৰে। আজি আপুনি ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মত বিৰোধ হ'ব পাৰে। সেইবাবে আপোনালোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আনৰ বাবে আপুনি আজি আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আনৰ পৰামৰ্শক আজি আওকাণ কৰি চলিব আৰু নিজে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত বিত্তৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি যদি কিবা বিত্তৰ সৈতে জড়িত লেনদেন বা কিছু সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিছিলে তেনেহ'লে সেইবোৰ আজি ৰূপায়ণ কৰাৰ বাবে দিন অনুকূল হৈ আছে। আৰু লগতে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ নতুন কাম নকৰিব, কাৰণ এতিয়া আপোনাৰ নতুন কাম কৰাৰ কোনো অনুকূল সময় সৃষ্টি হোৱা নাই। সেইবাবে আজিৰ বাবে এইবোৰ পিছুৱাই দিয়ক। আৰু লগতে আজি আপুনি ব্যৱসায়ত বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকাখিনি আজি আবদ্ধ হৈ পৰিব পাৰে বা লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে বিনিয়োগৰ কথা নাভাবি আপোনাৰ বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে আপুনি মনোযোগ দিয়ক। মহিলাসকলৰ আজি নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু সুবিধাজনক অৱস্থাত থাকিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক অৱস্থা ইতিবাচক হৈ থাকিব। সেইবাবে মহিলাসকলে আজি তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত বিশেষ গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলেও আজি কাৰোবাৰ লগত বিবাদত লিপ্ত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদত আজি আপুনি জড়িত নহ'ব, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মান হানিও হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি তেওঁলোকে বিশেষ সতৰ্ক এই ক্ষেত্ৰত অৱলম্বন কৰাটো ভাল হ'ব। আপোনাৰ প্ৰেমৰ সংগীৰ অনুশাসিত স্বভাৱে আজি ঘৰখন সংগঠিত কৰি তুলিব, অৰ্থাৎ আজি আপোনাৰ জীৱনসংগীৰ আচৰণৰ ফলত আপোনাৰ ঘৰত আপুনি ইতিবাচক ফলাফল লাভ কৰিব। প্ৰেমৰ সংগীয়ে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু সমস্যা থাকিব, অৰ্থাৎ আপোনাৰ আজি কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ ফলত পেটৰ বিষ আদি হ'ব পাৰে। সেইবাবে আজি এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক ঔষধ খালে সকাহ পাব। আৰু লগতে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আপুনি উচিত চিকিৎসাৰো ব্যৱস্থা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘনিষ্ঠ বন্ধুৰ সৈতে ইতিবাচক সাক্ষাৎ হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গোটেই দিনটো ভালেই যাব, কিন্তু আপোনাৰ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ সহায় ল'ব লাগিব, অন্যথা আপোনাৰ সিদ্ধান্তত আজি কিছুমান ভুল আদি হ'ব পাৰে। ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু লগতে
ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খৰচ বৃদ্ধিৰ ফলত আপোনাৰ কিছু বাধা আহিব পাৰে আৰু লগতে আৰ্থিক সমস্যাও বৃদ্ধি পাব। সেইবাবে যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আপুনি আজি নিয়ন্ত্ৰণ কৰি চলিব লাগিব। এনে কৰিলে আপুনি কোনো ধৰণৰ আৰ্থিক সমস্যাত জড়িত নহয়। আৰু লগতে আজি আপুনি কাৰোবাৰ শুনা কথাক বিশ্বাস নকৰিব, অন্যথা আপুনি বিপদে পৰিচালিত হ'ব আৰু লগতে নিজৰো ক্ষতি কৰিব। সেইবাবে কথাৰ সত্যতা প্ৰমাণ নকৰি আপুনি কোনো ক্ষেত্ৰতে নাবাঢ়িব। আজি কোনো বিশেষ কামৰ কথা চিন্তা কৰি বেছি সময় খৰচ নকৰিব, ইয়াৰ ফলত আপুনি সময় হেৰুৱাব পাৰে আৰু আপোনাৰ লোকচানৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত কঠিন সিদ্ধান্ত আপোনাৰ বাবে ভাল হ'ব, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যদি কিছু কঠিন সিদ্ধান্ত বা কঠোৰ সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে আপুনি আজি সেইবোৰ ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ভাল হ'ব। আপুনি আজি সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোযোগ ৰখাটো আপোনাৰ বাবে ভাল হ'ব। নতুন যোগাযোগো আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেইবাবে আপোনাৰ যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপুনি বিশেষ প্ৰচেষ্টা চলালে আপুনি সফল হ'ব। বিপণনৰ কাম-কাজ আৰু পে'মেণ্ট সংগ্ৰহ কৰাত কিছু সময় খৰচ কৰক বা প্ৰচেষ্টা কৰক। ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি বিবাদৰ বাবে কিছু বিপদত পৰিব পাৰে। সেইবাবে তেওঁলোকে আজি এইবোৰ বিবাদ আওকাণ কৰি নিজৰ কৰ্মতে ব্যস্ততা বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি বা বিপদ নহয়। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে আজি আপুনি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্বন্ধীয় কিছু আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যেনে বুকুৰ সংক্ৰমণ আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সুষম খাদ্য অব্যাহত ৰাখক আৰু লগতে আপুনি তৎকালীন চিকিৎসা ব্যৱস্থা কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈও সক্ষম হ'ব আৰু লগতে আপুনি ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। আবদ্ধ বা ধাৰলৈ দিয়া ধন আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ চেষ্টা কৰিলে আপুনি ধনখিনি ঘূৰাই আনিবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ ওপৰত নিশ্চিতভাৱে কাম কৰক। ইয়াৰ ফলত আপুনি দেখিব যে আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰত আপুনি সমাধান পাবলৈ ধৰিছে আৰু এইবোৰত সফলতাও নিশ্চিতভাৱে পাব। আজি আপুনি নতুন মানুহৰ লগ পাব পাৰে আৰু ইয়াৰ ফলত আপুনি নতুন তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব, যিটো আপোনাৰ ব্যক্তিগত আৰু আপোনাৰ কৰ্মস্থানৰ বাবে ভাল হ'ব। আজি আপুনি মানুহৰ মিঠা আৰু প্ৰলোভনমূলক কথাবোৰত আপুনি ভুল নাযাব, কাৰণ ইয়াৰ ফলত আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ নিজৰ মনৰ কথাবোৰ কাৰো আগত প্ৰকাশ নকৰিব, অন্যথা ইয়াৰ ফলতো আপুনি বিপদত পৰিব পাৰে আৰু আপোনাৰ কিছুমান কৌশলো আজি ৰাজহুৱা হ'ব পাৰে। সেইবাবে এইবোৰ কথাত আপুনি অলপ ধ্যান দিব। আজি আপোনাৰ সাম্প্ৰতিক কামত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি খৰখেদা নকৰি আপুনি উচিত সমাধান বিচাৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ বাবে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকে আজি অধ্যয়নত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অভিভাৱক বা তেওঁলোকৰ শিক্ষকৰ পৰা পৰামৰ্শ লৈ এই সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব লাগিব। আৰু যুৱক যুৱতীসকলে আজি অপ্ৰয়োজনীয় যিবোৰ মনোৰঞ্জন আছে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ কামত কিছু বাধা আহিব পাৰে। সেইবাবে এই ক্ষেত্ৰত সাৱধান হ'ব। ব্যৱসায়ত আজি নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয়। সেইবাবে নতুন কোনো কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ৰূপায়ণ নকৰিব। ব্যৱসায়ত আজি আপোনাৰ কিছু বাধাৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিব লাগিব আৰু যত্ন কৰিব লাগিব যাতে আপুনি যি ক্ষেত্ৰত আপুনি সমস্যা পাই আছে সেইবোৰত আপুনি সমাধান কৰাৰ যত্ন কৰিব। কাম সম্বন্ধীয় সকলো বিষয়ত আপুনি গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত আপুনি নিজে গুৰুত্ব দিয়াৰ যত্ন কৰিব। আৰু কৰ্মচাৰীসকলৰ মাজতো কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰাৰ যত্ন কৰিব। যদি কোনো পুৰণি ঋণ চলি আছে তেনেহ'লে সেইটো পৰিশোধ কৰাৰ কাৰণে কাৰ্যকলাপ আৰম্ভ কৰক। আপুনি এইবোৰ ক্ষেত্ৰত যদি প্ৰচেষ্টা এতিয়াৰ পৰা আৰম্ভ কৰে তেনেহ'লে অতি সোনকালে আপোনাৰ যিবোৰ ঋণ আছে সেইবোৰ মুক্ত কৰিব পাৰিব। প্ৰেম আৰু পাৰিবাৰিক সম্প্ৰীতি আজি বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু প্ৰেমিক প্ৰেমিকাই ইজনৰ সিজনৰ অনুভৱক বুজিব লাগিব যাতে তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব।
আজি আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰিলে শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হ'ব পাৰে। গতিকে আজি আপুনি কামৰ মাজতে আপুনি উপযুক্ত জিৰণি লোৱাটো নিশ্চিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব, অন্যথা কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজি উপযুক্ত আপুনি চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ সময় অতি অনুকূল। গতিকে ইয়াৰ সৎ ব্যৱহাৰ কৰিবলৈ আপুনি যত্ন কৰক, কাৰণ আপুনি সকলো ক্ষেত্ৰতে আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে যদি আপোনাৰ কিবা ৰৈ থকা কাম আছিলে বা কোনো অসম্পূৰ্ণ কাম আছে, সেইবোৰত যদি আজি চেষ্টা কৰে তেনেহ'লে সেইবোৰত আজি সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও আজি অধ্যয়নত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত তেওঁলোকে সফলতাও লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰমে ঘৰৰ ব্যৱস্থাটো ভাল অৱস্থাত ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মানসিক শান্তি লাভ কৰিবলৈ আপুনি অৰিহণা যোগাবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ বস্তু আজি চুৰি বা পাহৰি যোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আজি নিজৰ যিবোৰ বস্তু আছে সেইবোৰ নিজে চম্ভালিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰেই ক্ষতি হ'ব। সম্পত্তি সম্পৰ্কীয় কামত আজি কিছু পলম হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিব আৰু অলপ কষ্ট কৰিলে আপুনি এইসমূহ কামত আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আশা কৰাতকৈ বেছি আজি সুবিধা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে অধিক লাভ কৰিবলৈ সক্ষম হ'ব আৰু এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি এটা গুৰুত্বপূৰ্ণ চুক্তিও লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত এজন কৰ্মচাৰীৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি চকু দিব লাগিব আৰু যত্ন কৰিব যাতে আপোনালোকৰ কৰ্মচাৰীয়ে কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপত জড়িত হৈ নপৰে। আপোনাৰ পৰিকল্পনাসমূহ আজি কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ত আপোনাৰ পত্নীৰ সহায় সহযোগিতাই আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশ আজি ইতিবাচক হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যস্ত থকাৰ পিছতো আপোনাৰ শিথিলতাৰ বাবে কিছু সময় উলিয়াওক আৰু অত্যাধিক কঠোৰ পৰিশ্ৰমৰ ফলত আপোনাৰ মানসিক চাপ আৰু দুৰ্বলতাও হ'ব পাৰে। সেইবাবে কামৰ মাজতে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ আকৰ্ষণীয় আৰু মধুৰ ভাষণেৰে আপুনি আনক আজি প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সুনামো বৃদ্ধি পাব। কিছুদিনৰ পৰা আপুনি কৰিবলৈ চেষ্টা কৰি থকা কামৰ লগত জড়িত কামবোৰ আজি অগ্ৰগতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈও আপুনি সুবিধা পাব। কোনো অচিনাকি ব্যক্তিৰ লগত আজি গুৰুত্বপূৰ্ণ কথা বতৰা পতাৰ আগতে তেওঁৰ বিষয়ে নিশ্চিতভাৱে তদন্ত কৰি লওক, অন্যথা আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব আৰু কোনো কাৰণতে কোনো অচিনাকি ব্যক্তিৰ সৈতে আপুনি আপোনাৰ কৌশলসমূহ শ্বেয়াৰ কৰি নিদিব। আজি আপোনাৰ ইগ' আৰু খঙক ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু লগতে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাসমূহৰ সৈতেও কামসমূহ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিবলৈ সক্ষম হ'ব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আজি সোমাই যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত আপোচ নকৰিব, অন্যথা আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সমস্যাৰ সৃষ্টি হ'ব। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক আৰু নিজৰ অভ্যাস আৰু ৰুটিনসমূহ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু আজি কোনো অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'লে বা আপোনাৰ কোনো পুৰণি ৰোগে দেখা দিলে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহবোৰৰ পৰা আপুনি সমৰ্থন পাই থাকিব। ইয়াৰ ফলত আপুনি
বহুতো ক্ষেত্ৰত আপোনাৰ যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰত আপুনি গতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি আপোনাৰ সামৰ্থ্যৰ ভিত্তিত ঘৰ আৰু সমাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব, কিন্তু এইবোৰ ক্ষেত্ৰত আপোনাৰ বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত আজি মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে ভাল অগ্ৰগতিও লাভ কৰিব। আজি আপোনাৰ কাৰোবাৰ লগত অসন্মতিজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ মন অশান্ত হৈ থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি আজি কাৰোবাক পৰামৰ্শ দিবলৈ চেষ্টা নকৰিব, অন্যথা সেইবোৰে আজি বিশৃংখল পৰিৱেশৰ বা প্ৰতিকূল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ কৰ্মতে আপুনি আজি নিয়োজিত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। খৰখেদাকে আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত আজি নল'ব, অন্যথা আপোনাৰ কিছু লোকচান হ'ব পাৰে। বন্ধু-বান্ধৱী আৰু আত্মীয়ই আপোনাৰ কামত দোষ বিচাৰি পাব। ইয়াৰ ফলত আপোনাৰ কামত বাধা আহিব পাৰে। সেইবাবে আজি আপোনাৰ আত্মীয় বা বন্ধু-বান্ধৱীৰ যিবোৰ পৰামৰ্শ বা যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰ আপুনি আওকাণ কৰি চলিব আৰু যত্ন কৰিব তেওঁলোকক যাতে কোনো কাৰণতে আপোনাৰ কাৰ্যকলাপত জড়িত নকৰিবলৈ। ব্যৱসায়ত আজি উপযুক্ত ব্যৱস্থা ৰক্ষা কৰিবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। লগতে আজি আপুনি যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ আপুনি নতুন দিশ বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সকলো বাধা আঁতৰি যাব। আজি আপোনাৰ কোনো সহকৰ্মীৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আৰু যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অধিক মনোযোগ দিবলৈ। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো সদস্যই সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আজি বিশ্বাস ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি এলাৰ্জি আৰু কাহ আৰু চৰ্দিত ভুগিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি একেবাৰে আপুনি অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকে আজি মনৰ সলনি আপুনি মগজু ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কোনো ক্ষেত্ৰতে লোকচানৰ সন্মুখীন নহয় বা কোনো ক্ষেত্ৰতে আপুনি বিপদত নপৰে, কাৰণ মানুহৰ মনৰ ভবা চিন্তা কৰাৰ ক্ষমতা নাথাকে। সেইবাবে মগজুৰ সহায় ল'লে সকলো ক্ষেত্ৰতে আপুনি ভবা চিন্তা কৰি আগবাঢ়িব পাৰিব। আজি আপোনাৰ সন্তানৰ বাবে ভৱিষ্যতৰ পৰিকল্পনা কৰিব। ইয়াৰ ফলত আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ আপুনি যত্ন কৰিব। বিনিয়োগ সম্পৰ্কীয় কামো আজি সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি সাহসেৰে অসম্ভৱ কামবোৰো সহজ কৰি তুলিবলৈ সক্ষম হ'ব। সেইবাবে আজি বিনিয়োগ সম্পৰ্কীয় যিবোৰ কাম আছে বা যদি বিনিয়োগ কৰিবলৈ যত্ন কৰি আছে, তেনেহ'লে বিনিয়োগ সম্পৰ্কীয় যিবোৰ তথ্য আছে সেইবোৰ আপুনি ভালদৰে বিবেচনা কৰি আগবাঢ়িলে আপুনি ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ কামত আজি ব্যস্ততা থাকিব, কিন্তু দুপৰীয়াৰ পৰিস্থিতি সলনি হ'ব পাৰে। গতিকে এনে লাগিব যেন আপোনাৰ পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই গৈছে, কিন্তু আপুনি যদি ধৈৰ্য আৰু সংযমতাৰে কামবোৰ কৰে বা সমস্যাবোৰ অতিক্ৰম কৰে, তেনেহ'লে দেখিব আপুনি সফলতা লাভ কৰিছে। সেইবাবে এইবোৰ ক্ষেত্ৰত আজি অলপ ধ্যান দিব। কিছুদিন ধৰি চলি থকা পৰিস্থিতিৰ বাবে আজি আপুনি ব্যৱসায়িক কাম কাজৰ ব্যৱস্থাৰ সলনি কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু ব্যৱসায়িক যিবোৰ সম্পৰ্কীয় বিষয় আছে সেইবোৰতো পৰিৱৰ্তন আনিব লাগিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সেইবাবে পুৰণি ব্যৱস্থাবোৰ সলনি কৰি নতুন ব্যৱস্থা অৱলম্বন কৰাটো আপোনাৰ বাবে খুব প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক আয় বৃদ্ধি পাব। আজি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উপযুক্ত সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰুৱা পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সংগীৰ সৈতে আপুনি কিছু মধুৰ সময়ো কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰতা বাঢ়িব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ আজি প্ৰেমৰ সম্পৰ্ক লৈ ঘৰত যদি আলোচনা কৰে, তেনেহ'লে এই ক্ষেত্ৰতো আপোনাৰ কোনো ভাল খবৰ আহিব পাৰে। আজি আপুনি বেছি দৌৰাদৌৰি কৰিলে ভাগৰুৱা অনুভৱ কৰিব আৰু লগতে আপোনাৰ মূৰৰ বিষো হ'ব পাৰে। গতিকে আপুনি আজি কিছু সময় প্ৰকৃতিৰ সংগত থাকি অতিবাহিত কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব আৰু লগতে কামৰ মাজতে আপুনি জিৰণি লোৱাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি চেষ্টা কৰিলে আপোনাৰ কামসমূহ
সম্পূৰ্ণ হ'ব। সেইবাবে আজি আপুনি বিশেষ প্ৰচেষ্টা আগবঢ়াওক, আপোনাৰ যিকোনো কামত আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি বুদ্ধিমান ৰূপে কৰা ধনৰ লেনদেনসমূহ আপোনাৰ বাবে উপকাৰী হ'ব। আৰু এই সময়ত আপুনি লোৱা যিকোনো ধৰণৰ বিশেষ সিদ্ধান্ত আগন্তুক দিনত আপোনাৰ বাবে উপকাৰী হ'ব। সেইবাবে সিদ্ধান্তবোৰ ল'বলৈ আপুনি কিছু বিবেচনা কৰিব আৰু পাৰিলে কোনো জ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ সহায়ত এইবোৰ ল'বলৈ যত্ন কৰিব। ৰাজহুৱা স্থানত অলপ আজি সংযত হোৱাৰ প্ৰয়োজন আছে, নহ'লে আপোনাক কোনোবাই ঠাট্টা আদি কৰিব পাৰে বা আপোনাক কোনোবাই প্ৰতাৰিতও কৰিব পাৰে। সেইবাবে আজি ৰাজহুৱা স্থানত আপোনাৰ সন্মান বজাই ৰাখি আপুনি কাৰ্যকলাপবোৰ কৰিব। আপোনাৰ ব্যক্তিগত কথাবোৰ আজি কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আজি আপুনি প্ৰতাৰিত হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজি সাৱধানে কৰাৰ যত্ন কৰক বা কাগজ পত্ৰ কামবোৰ কৰি থাকোঁতে প্ৰথমে সঠিক গৱেষণা কৰি পিছতহে কৰিবলৈ যত্ন কৰিব, অন্যথা আপুনি কিছু ক্ষেত্ৰত আবদ্ধ হৈ পৰিব পাৰে। আপুনি কাম কৰাৰ ধৰণ সলনি কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী হ'ব। সেইবাবে নতুন কৌশল বা নতুন প্ৰযুক্তি যদি অৱলম্বন কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বীমা আৰু আয়কৰৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে আজি কিছু ভাল সুবিধা পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজি আপোনাৰ পাৰস্পৰিক সহযোগিতাৰে পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰখাত আপোনালোক সফল হ'ব আৰু স্বামী স্ত্ৰীয়ে মিলি দুয়ে একেলগে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকৰ মাজতো মধুৰতা বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতেও আজি গেট টুগেডাৰৰ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। খং আৰু মানসিক চাপে আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে ই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। গতিকে আজি আপুনি ধ্যানৰ বাবেও কিছু সময় উলিয়াই লওক আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘৰত নতুন কিবা এটা অনাত বা সজ্জাৰ কামত ব্যস্ত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজতে আনন্দ সৃষ্টি হ'ব। আজি আপুনি কিছু বিশেষ কামতো সময় অতিবাহিত কৰিব। ইয়াৰ ফলত আপোনাৰ কিছু ব্যক্তিগত কামতো সফলতা লাভ কৰিব আৰু আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। কঠিন কামবোৰ আজি দৃঢ়তাৰে সম্পূৰ্ণ কৰাৰ আজি আপোনাৰ ক্ষমতা থাকিব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ বাধা নোহোৱাকৈ সকলো কাম নিয়াৰিকৈ কৰিবলৈও সক্ষম হ'ব। কোনো কামত অসুবিধাৰ বাবে আত্মবিশ্বাস হেৰুৱাব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, দেখিব যে আপোনাৰ কামবোৰ স্বাভাৱিকভাৱে হ'বলৈ ধৰিছে। ছাত্ৰ ছাত্ৰীসকলে আজি অসাৰ কামত কৰাৰ পৰিৱৰ্তে অধ্যয়নত মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আপুনি নতুন চুক্তি পোৱাৰ আজি সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক আয়ৰ বৃদ্ধি পাব। বাহ্যিক উৎসৰ সৈতে চলি থকা আলোচনাসমূহ আজি উপযুক্ত ফলাফল দিব। গতিকে যিবোৰ আপোনাৰ আলোচনা আছিলে সেইবোৰৰ পৰা আপুনি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি চেষ্টা কৰিব। আপোনাৰ সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতিও আজি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উপকাৰী ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সমন্বয় থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু ব্যস্ত থকাৰ পিছতো আজি আপুনি পৰিয়ালক অগ্ৰাধিকাৰ দিব, যাৰ ফলত পৰিয়ালে আপোনাক আজি সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে আপুনি সহায় লাভ কৰিব। বজাৰ কৰা আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ দৰে কামত আজি পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ইয়াৰ জৰিয়তে আপুনি পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি কৰাত সক্ষম হ'ব। আজি আপোনাৰ ডিঙিৰ বিষ, কাহ আৰু চৰ্দি আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি সোনকালে সুস্থ হৈ উঠিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সন্তানৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনাৰ সন্তানে আগুৱাই যাবলৈ তেওঁলোকে মনোবলো বৃদ্ধি কৰিব পাৰিব। চিন্তাশীলভাৱে আজি লোৱা সিদ্ধান্তবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব। সেইবাবে আজি সিদ্ধান্তবোৰ ল'বলৈ আপুনি অধিক চিন্তাৰ প্ৰয়োজন থাকিব আৰু লগতে আপুনি বিশেষ ব্যক্তিসকলক জড়িত কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ বাবে আজি সম্পৰ্ক আহিব পাৰে।
আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰ সৃষ্টি হ'ব। আজি ডাঙৰ টকাৰ লেনদেন নকৰিব, কাৰণ কোনো লোকচান বা ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে কোনো ডাঙৰ লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটো পৰিহাৰ কৰক। লাভৰ কোনো আজি সম্ভাৱনা নাই, গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব আৰু আপোনাৰ চেষ্টা অব্যাহত ৰাখিব। আৰু আজি এটা সৰু ভুলৰ বাবে আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপুনি অতি সাৱধানে পাৰ কৰিবলৈ যত্ন কৰিব। অৰ্থনৈতিক কাৰ্যকলাপ আজি লেহেমীয়া হৈ থাকিব, গতিকে অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে আপুনি অলপ কিছু বিশেষ প্ৰচেষ্টা আগবঢ়াব লাগিব। আৰু আজি আপুনি ভ্ৰমণ আদি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ভ্ৰমণৰ বাবে আজি দিনটো অনুকূল নহয়। ব্যৱসায়িক কামসমূহ সুকলমে চলি থাকিবলৈ আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত চকু দিব লাগিব। ইয়াৰ ফলত আপুনি ভাল লাভৰো সম্ভাৱনা থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা আজি সহায় সহযোগিতা লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কামবোৰ সুচাৰুৰূপে চলি থাকিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব দিলে তেওঁলোকে ভালদৰে কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আনৰ বিষয়ত আজি একেবাৰে হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ বিপদ নিশ্চিত। গতিকে আজি নিজৰ কামতে আপুনি ব্যস্ত থাকক আৰু কোনো ধৰণৰ পৰামৰ্শ বা হস্তক্ষেপ আজি আনৰ কামত নকৰিব। পাৰিবাৰিক সুখ আৰু শান্তি বজাই ৰাখিবলৈ আজি আপোনালোকে স্বামী স্ত্ৰীয়ে কৰা প্ৰচেষ্টাবোৰ ফলপ্ৰসূ হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। পুৰণি বন্ধু এজনক আজি লগ পালে আপোনালোকৰ মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। ছাল আৰু বুকুৰ লগত জড়িত আজি এলাৰ্জি আদি হ'ব পাৰে, গতিকে নিজৰ যত্ন লোৱাত আপুনি আজি গুৰুত্ব দিব। আৰু লগতে আপোনাৰ কামৰ দক্ষতা আজি প্ৰভাৱিত হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ ফলত, গতিকে আজি কামৰ মাজত আপুনি জিৰণি ল'লে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি পাব, গতিকে আজি আপুনি সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি অৰিহণা যোগাবলৈ গুৰুত্ব দিব। আজি আপোনাৰ কিছু বিশেষ কামৰ পৰিকল্পনা হ'ব আৰু আপোনাৰ কোনো অভিজ্ঞ লোকৰ তত্ত্বাৱধানত সেইবোৰ কাম কৰিলে আপুনি অতি সোনকালে ভাল ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলৰ আজি কোনো দ্বিধাদ্বন্দ্ব নোহোৱাৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে তেওঁলোকৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈও সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ কিছু সন্দেহ থাকিব পাৰে, ইয়াৰ বাবে আপোনালোকৰ সম্পৰ্কত কিছু বিনষ্ট হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যত্ন কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ সম্পৰ্কত সন্দেহৰ সৃষ্টি নহয়। ইয়াৰ বাবে আপোনাৰ স্বভাৱত কোমলতা অনাৰ প্ৰয়োজনীয়তা থাকিব। ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো কামত আপুনি ৰিস্ক নল'ব, অন্যথা কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বীমা আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িত ব্যৱসায়ত ব্যস্ততা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন আয়ৰ উৎসৰো সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি আজি অলপ মনোনিৱেশ কৰিলে আপুনি ভাল ফলাফল দেখিব। যদি আপুনি আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেনেহ'লে সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কেনেধৰণৰ পৰিৱৰ্তন কৰিলে আপোনাৰ বাবে ভাল হ'ব তাৰ প্ৰতি আপুনি আজি গুৰুত্ব দিব লাগিব আৰু প্ৰয়োজন হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। সহকৰ্মীৰ লগত আজি কিছু বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সংযমতা আৰু ধৈৰ্য বজাই ৰাখিব লাগিব, কাৰণ আপোনাৰ সহকৰ্মীৰ লগত বিবাদে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। সেইবাবে সহকৰ্মীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। কামৰ লগতে আজি পৰিয়ালৰ যত্ন আৰু পোহপাল দিয়াৰ বাবে সময় কিছু উলিয়াই ল'ব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ আজি সম্পৰ্কত কিছু দূৰত্ব বাঢ়িব পাৰে, গতিকে যত্ন কৰিব যাতে কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্কত যাতে অৱনতি নঘটে আৰু আপোনালোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। ঋতুভিত্তিক সমস্যা আজি হ'ব পাৰে, কাহ চৰ্দি বা জ্বৰো আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দূৰৰ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ স্থাপন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় কাৰ্যবিধি চলি আছে
তেনেহ'লে আজি এই বিষয়ে আপোনাৰ আলোচনাই ভাল সিদ্ধান্ত ওলাই আহিব। গতিকে যত্ন কৰিব যাতে আপোনাৰ যিবোৰ শুভচিন্তক আছে বা অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ সৈতে এই বিষয়ে ভালদৰে আলোচনা কৰিবলৈ, আৰু এই ক্ষেত্ৰত আপুনি এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু আপোনাৰ সন্তানৰো মনোবল বৃদ্ধি পাব, আৰু আপোনাৰ সন্তানৰ কিছু নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আগভাগ ল'লে তেওঁলোকৰ সেইবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি সফল হ'ব। আনৰ কামত আজি একেবাৰে হস্তক্ষেপ নকৰিব, অন্যথা আপুনি কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি নিজৰ কামতে মনোনিৱেশ কৰি থকাটোৱে ভাল হ'ব। আপুনি অনাকাংক্ষিত আজি কাকো পৰামৰ্শও দিব নাযাব, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে। ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত আজি বাদ বিবাদ হ'ব পাৰে, গতিকে যত্ন কৰিব যাতে আজিৰ দিনটো আপুনি সাৱধানে কটাবলৈ, অন্যথা কিছু আপোনাৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিজৰ ব্যৱসায়ত আজি মন দিলে আপোনাৰ ভাল হ'ব, আৰু কাৰ্যালয়ৰ কাম কাজৰ পৰিৱৰ্তনে এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। সেইবাবে এইবোৰ ক্ষেত্ৰত আজি পৰিৱৰ্তন কৰিলে আপোনাৰ ভাল হ'ব। ব্যৱসায়ত কাগজৰ কাম কৰি থাকোঁতে ভালদৰে পৰীক্ষা কৰিব, অন্যথা আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, আৰু কোনো ধৰণৰ অসাৱধানতা হ'বলৈ নিদিব। সময় আপোনাৰ বাবে বৰ অনুকূল নহয়, গতিকে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। লগতে আজি আপোনাৰ কিছু বাকী থকা কামতো গুৰুত্ব দিব পাৰে, ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব। পাৰিবাৰিক বিষয়ত অত্যাধিক হস্তক্ষেপ কৰিলে পাৰিবাৰিক জীৱন নষ্ট হ'ব পাৰে, গতিকে আপুনি পাৰিবাৰিক ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিব, আৰু পৰিয়ালৰ সৈতে কোনো মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ উঠিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ নিজৰ দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিব লাগিব, আৰু নিয়মিতভাৱে চিকিৎসা আৰু পৰীক্ষাবোৰ কৰাই থাকিব, আৰু এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আৰু আপুনি আজি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।